Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশনত যদি আপুনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহলে আপোনাৰ কাৰণে গুড নিউজ হয় কাৰণ ৰিটেন এক্সামিনেশনৰ যেটো এডমিট কাৰ্ড অলৰেডি ৰিলিজ কৰি দিছে কেনেকৈ আপুনি ডাউনলোড কৰিব তাৰ কমপ্লিট প্ৰসেছ এণ্ড ষ্টেপখিনি মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলত আহিকিনি ভিডিঅ'টো চাই আছে তো আপুনি ডেইলি বেসিছ আমাৰ চেনেলত ভিজিট কৰিব পাৰে কিয়নো লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আছে তাৰ ভিডিঅ' মই মৰ্নিং এণ্ড ইভিনিঙত আমাৰ চেনেলত আপডেট কৰি দিওঁ যদি আপুনি ইন্টাৰেষ্টেড তেতিয়াহলে আপুনি চেক কৰিব পাৰে এতিয়া সব দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে aph.nic.in বুলি তেতিয়াহলে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব তাৰ পিছত সব এটা দি আছে ইম্পৰ্টেন্স লিংক সেকশনটো আপুনি যেতিয়া ক্লিক কৰিব তাতে অফিচিয়েল ওয়েবসাইটৰ এনেকা পেজটো আহি যাব তো আপুনি সব স্ক্ৰল কৰিব অলপ কৰি কিনে যেটো ইম্পৰ্টেন্স লিংকটো আপুনি দেখা পাব লিংকছখিনি দি আছে ইয়াতে আপুনি স্ক্ৰল কৰিলে দেখা পাব এডমিট কাৰ্ড অব্লিক কল লেটাৰ অপচনটো দিয়া আছে তো আপুনি এতিয়া জাস্ট এটা ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকা এটা পেজ আহি যাব যত আপোনাৰ কল লেটাৰ অব্লিক এডমিট কাৰ্ড অপচনটো দিয়া আছে আপুনি যদি স্ক্ৰল কৰে তো আপুনি ডিটেইলছ কিনে চেক কৰিব পাৰিব দিয়া আছে তো ওপৰতে চাওক দিয়া আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ যেটো অলৰেডি এডমিট কাৰ্ডটো ৰিলিজ কৰিছে তো আপুনি জাস্ট এতে ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা পেজ ওপেন হৈ যাব যাৰ পৰা আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব এতিয়া চাওক ডাউনলোড এডমিট কাৰ্ড অপচনটো দিয়া আছে প্ৰথমতে চাই লওক এক্সামিনেশন নেম আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল আৰু যেটো এক্সাম হ'ব এটা আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব সিলেক্ট অপচনটোত আপুনি ক্লিক কৰিব এনেকা এটা ড্ৰপ ডাউন আহি যাব এটা ড্ৰপ ডাউন অপচনটো দি আছে আপুনি সিলেক্ট কৰিব লাগিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ যেটো পোষ্ট আছে এটা আপুনি সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰাৰ পিছত অটোমেটিক্যালি আহি যাব এটা সিলেক্ট কৰাৰ পিছত নেক্সট যেটো বাটন দি আছে আপোনাৰ এপ্লিকেশন নাম্বাৰটো আপুনি এতে ফিল আপ কৰিব লাগিব নহলে অব্লিক দি আছে ৰোল নাম্বাৰ আপোনাৰ এপ্লিকেশন নাম্বাৰটো যদি আপুনি পাহৰি গৈছে আপুনি চেক কৰিব পাৰে এটো কেনেকৈ যদি আপুনি নোৱাৰে উলাব কাৰণে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব মই আপোনাক প্ৰভাইড কৰি দিম কেনেকৈ আপুনি এপ্লিকেশন নাম্বাৰ বা ৰোল নাম্বাৰটো আপুনি ফাইন্ড আউট কৰিব এটা চাওক যদি আপোনাৰ তাত আছে প্ৰিন্ট আউট কৰা তেতিয়াহলে আপোনাৰ এপ্লিকেশন নাম্বাৰটো নহলে ৰোল নাম্বাৰ এটা আপুনি ইউজ কৰিব পাৰে যিকোনো এটা নেক্সট আপুনি দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ তো আপোনাৰ যেটো ডেট অফ বাৰ্থ দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে এই যে আপোনাৰ যেটো এডুকেশনাল ডকুমেন্টস আছে এটো হিচাপত আপুনি ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব এটা ক্যালেন্ডাৰটো দি আছে আপুনি এতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তাতে আপুনি যেটো প্ৰিন্ট এডমিট কাৰ্ড বুলি দি আছে আপুনি এতে ক্লিক কৰিব লাগিব যদি আপুনি মোবাইলৰ পৰা চেক কৰি আছে তেতিয়াহলে আপোনাৰ অটোমেটিক্যালি ইয়াৰ পৰা ডাউনলোড হৈ যাব আপোনাৰ যেটো ডাউনলোড ফাইল থাকিব মোবাইলত তাতে আপুনি চেক কৰিব পাৰিব আৰু যদি আপুনি ডেস্কটপ বা ল্যাপটপৰ পৰা চাই আছে তেতিয়াহলে আপুনি জাস্ট ক্লিক কৰাৰ পিছত আপোনাৰ যেটো প্ৰিন্টেড অপচনটো আহি যায় ডাইৰেক্ট প্ৰিন্ট হৈ যাব আৰু তাতে আপোনাৰ যেটো প্ৰিন্টাৰ থাকিব তাতে আপুনি সিলেক্ট কৰিব পাৰে আৰু যদি আপোনাৰ তাত প্ৰিন্টাৰ নাথাকে আপুনি ডাইৰেক্টলি তাৰ পৰা পিডিএফ ফৰম্যাটত ডাউনলোড কৰিব পাৰিব এটো যদি এডমিট কাৰ্ড ডাউনলোড কৰোতে কোনো ধৰণৰ অসুবিধা পাইছে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এটো ভিডিওৰ ডেসক্ৰিপচনত মই জব এলাইডেস্কৰ যেটো WhatsApp গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো